নমস্কাৰ মই দিলীপ গগৈ আপোনাক সকলোকে মোৰ ভিডিঅ'ৰ মাজলৈ স্বাগত জনাইছোঁ আৰু বহুতৰে ফোন আৰু মেছেজ কমেণ্ট বহুতৰে জানিব ইচ্ছা যে আমি প্ৰথম যেতিয়া চাকৰি পাম তো চাকৰিৰ পৰা আমি কিমানমান টকা হাতেৰে চুবলৈ পাম বা কিমান দৰমহা পাবলৈ আমি সক্ষম হ'ম তাৰে ওপৰত এটি ভিডিঅ' বনাই পিনি মোক অলপমান দেখাই দিবলৈ বহুতে কৈ আছিলে গতিকে তাৰে ওপৰত সংগতি ৰাখি আজি ভিডিঅ'টি তেনেহ'লে সকলোৱে ভিডিঅ'টি চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে অলপমান বুজাবলৈ চেষ্টা কৰিছোঁ আৰু যিসকল আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ 654টা পোষ্টৰ কাৰণে অতি আগ্ৰহে বাট চাই আছে যে মোৰ এপইণ্টমেণ্ট এটা কেতিয়াকৈ আহিব তেখেতলোকৰ কাৰণে স্পেচিয়েল তো আপোনালোকে মোৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিব তেহে কথাখিনি বুজি পাব আৰু আপোনালোকে প্ৰথম চেলাৰী দৰমহা কিমান চুবলৈ পাব গোটেইখিনি কথা বুজি পাব अबे जल्दी बोल তেনেহ'লে বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ নমস্কাৰ মই দিলীপ গগৈ আপোনালোক সকলোকে মই ভিডিঅ'টিৰ মাজলৈ স্বাগত জনাইছোঁ আজি আপোনালোকক দেখাব বিচাৰিছোঁ বহুতে কমেণ্ট কৰি সুধি আছিলে যে আমাৰ যিসকল নতুনকৈ ভৰ্তি হ'বলগীয়া আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলৰ 654টা পোষ্টৰ এতিয়া ইণ্টাৰভিউ হৈ গ'ল খুব কম দিনৰ ভিতৰতে ৰিজাল্টসমূহ আহিব তাৰ আমি প্ৰথম যেতিয়া নেকি দৰমহাসমূহ পাবলৈ সক্ষম হ'ম তো কিমান মানৰ আমি দৰমহা পাম গগৈদা প্লিজ আপুনি এটা ভিডিঅ' বনাই আমাক দেখাব ঠিক আছে তাৰে ওপৰত মই সংগতি ৰাখি ল'ৰাখিনিক অলপমান দেখাব বিচাৰিছোঁ যি নেকি ময়ো ইমান ক্লিয়াৰলি চব কথা ক'ব নোৱাৰিম যদিও যিখিনি মই জানিছোঁ বা যিখিনি মই বুজি পাইছোঁ সেইখিনি এটা থুলমূলকৈ এটা আভাস দিম আপোনালোকে প্ৰথম চেলাৰীটো কিমানমান পাব পাৰে এইফালে চাই লওক এখন এডভাৰটাইজমেণ্টখন ধুনীয়াকৈ উলিয়াই লৈছোঁ ইয়াতে লিখা আছে স্পষ্টকৈ যে যিটো নেকি আমাৰ পে' স্কেলটো আছিলে পে' স্কেলটো হৈছে 14,000 আৰু এইফালে 14,000ৰ পৰা আপোনাৰ কিমান হ'ব 60,500লৈকে আপোনাৰ বাঢ়িবগৈ একেবাৰে চাকৰি মানে অন্তিম পৰ্যায়লৈকে তেনেকুৱালৈকে ধৰক আৰু পে' পেণ্ট নাম্বাৰ 2 তো গেট এণ্ড গেট পে' আমাক কি লাগে এতিয়া প্ৰথমতে এইটো বস্তু বনাবৰ কাৰণে প্ৰথম লাগিব পে' স্কেলটো কিমান 14,000 তাৰপিছত লাগে গেট পে' 5,600 তো 5,600 আৰু এইফালে হ'ল 14,000 টকা তো টোটেল যোগ কৰিলে মানে কিমান হ'ব আমাৰ টোটেল যোগ কৰিলে মানে হ'ব ইয়াত দেখা পাইছে আপোনালোকে যে এইফালে দিছোঁ মই 14,000 ওপৰত লিখিছোঁ পে' স্কেলটো তাৰপৰা তলত লিখিছোঁ যে গেট পে' 5,600 আপোনালোকে এবাৰ কৈ চাব বস্তুটো আৰু এইখন মই ইয়াত দেখাইছোঁ এখন এডভাৰটাইজমেণ্টখন দেই এইখন এডভাৰটাইজমেণ্টখন হয় গোটেইখিনি ধুনীয়াকৈ আছে ইয়াৰ পৰা মই চাই পিনি ইয়াৰ ওপৰত হেৰি কৰি পিনি ভিডিঅ'টো বনাইছোঁ এইফালে দেখিলে টোটেল যোগ কৰিলে কিমান হ'ব 14,000 লগত আমাৰ যদি যোগ কৰা হয় 5,600 যদি যোগ কৰোঁ তেতিয়াহ'লে হ'ব আমাৰ 19,600 হয় নহয় তো ইয়াৰ লগত আৰু কি হ'ব আমাৰ হাউচ ৰেণ্ট এটা আমাৰ হাউচ ৰেণ্ট যিখিনি আমাৰ চৰকাৰী চাকৰিয়াল মানুহ হয় তো তেখেতলোকক এটা হাউচ ৰেণ্ট দিয়া হয় হাউচ ৰেণ্টটো কিহৰ ওপৰত কি কৰি দিয়া হয় যে আমাৰ যি নেকি পে' স্কেল 14,000 আৰু 5,600 লগত 5,600 যোগ কৰি পিনি 19,600 হ'ল নাই সেই 19,600 লগত আমাৰ কি হয় ইয়াতে আপোনাৰ ইয়াৰ লগত ইনটু 8% এটা হেৰি কৰিলে মানে আমাৰ কিমান আহে এতিয়া আমাৰ আহিব 1,568 ৰুপিজ আমি হাউচ ৰেণ্ট পাবলৈ সক্ষম হ'ম বুজি পাইছেনে কথাটো মানে এই দুটা যোগ কৰিলে মানে আমি যে পালোঁ 19,600 পালোঁ 19,600 যদি আমি 8ৰে কি কয় পূৰণ 8% মানে 8% যদি মাৰি দিওঁ তেতিয়া মানে আমাৰ কিমান হ'ব ওলাবগৈ 1,568 টকা ওলাব তো তাৰ লগত আমি টোটেল যোগ কৰিলে মানে কিমান হ'বগৈ 21,168 টকা মানে 21,168 ৰুপিজ ইয়াৰ পাছত মেডিকেল এলাউঞ্চ বুলি এটা আমি পাওঁ যি নেকি মেডিকেল এলাউঞ্চটো হ'ল আমাৰ 600 টকাকৈ 600 টকাকৈ ইয়াত আমি কিমান পাওঁ টোটেল যোগ কৰিলে মানে হ'ব 21,768 টকা ইয়াতে এটা কথা মন কৰিবলগীয়া যিখিনি আমাৰ এ ক্লাছ চিটি থাকে যেনেকৈ ধৰি লওক গোৱা দিছপুৰ তেনেকুৱা টাউনীয়া এৰিয়াবিলাকত আমাৰ কি হয় হাউচ ৰেণ্টটো অলপ বেছি থাকে আৰু যদিহে আপুনি গাঁৱলীয়া অঞ্চলত চাকৰি কৰে বা একেবাৰে ভিতৰুৱা অঞ্চলত কৰে তেনেহ'লে মানে তাত আপোনাৰ হাউচ ৰেণ্টটো অলপমান কমকৈ ধৰা হয় সেইটো আপুনি পাছত গম পাব বেছি ডিফাৰেঞ্চ নহয় যিসকল চহৰীয়া অঞ্চলত থাকে সিহঁতসকলৰ ধৰি লওক আপুনি 12% বা 13% 14% এনেকুৱা ধৰিব পাৰে কিন্তু যিখিনি অলপমান ভিতৰুৱা অঞ্চলত হেকয় তেখেতলোকৰ কাৰণে 8% দিয়া হয়
ইয়াৰ পাছত মেডিকেল এলাউন্সটো দেখালোঁ যে 600 টকা 600 টকা যোগ কৰিলে মানে কিমান হ'লগৈ আমাৰ নেট চেলাৰীটো আমাৰ 21,768 টকা। ইয়াৰ লগত আৰু যোগ হ'ব কি হ'ব আমাৰ ডিএ যে নেকি বুলি কয় ডিএ ইয়াত আমি এইটো হ'ল টোটেল যোগ কৰিলে মানে তো প্ৰথম আমাৰ কিমান আছিলে গ্ৰেড পে লগত ইমান যোগ কৰাৰ পাছত গোটেইখিনি মেডিকেল হাউচ ৰেণ্ট যোগ কৰি ডিএ যোগ কৰি লৈ পিনে আমি টোটেল কিমান চেলাৰীটো হয়গৈ 32,251 টকা। তো বস্তুটো বুজিব চেষ্টা কৰিব আপোনালোকে যে টোটেল আমি প্ৰথম যেতিয়া দৰমহা পাম সোমাই পিনি আমাৰ যিখিনি নতুনকৈ ভৰ্তি হ'বলগীয়া এই 654টা পোষ্ট যিখিনি আমাৰ ড্ৰাইভাৰ কনষ্টেবল পষ্ট আছে তো তেখেতলোকে প্ৰথম চাকৰিত মানে জইন কৰি পিনি ইমানটো 32,251 টকা পাবলৈ সক্ষম হ'ব পাৰে। ইয়াৰ লগতে আৰু এটা হয়তো যি নেকি আৰ্মছ থাকে আৰ্মছৰ এলাউন্সটো পায় নাপায় মই সেই কথাটো ভালকৈ নাজানো, গতিকে সেই কথাটো মই আপোনালোকক জনাব নোৱাৰিম। যদিহে তেখেতলোকৰ নামত একোটাকৈ যদি আৰ্মছ এলটমেণ্ট কৰা হয় তেনেহ'লে মানে তেখেতলোকে আৰ্মছৰ এলাউন্সটো পাব। ঠিক আছে, এইখিনি হ'ল, এইটো আজি আপোনালোকক জনাবলগীয়া আছিলে কথাটো। তো আজি এই ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে জনাব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব যদি এই ভিডিঅ'টো চাই ভাল লাগিলে। আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।